থাকিলেও তেওঁলোকৰ নাম আহিব প্ৰত্যেকটো ডিষ্ট্ৰিক্ট UR OBC SC ST আৰু ST হিলছত তেওঁলোকৰ চবত 50কে তলতো আছে তেওঁলোকৰ নাম আহিব পৰা সম্ভাৱনাটো আছে ওকে নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত আজি মই আপোনালোকক আসাম পুলিচ ABUB কাট অফ 2025 ডিষ্ট্ৰিক্ট ৱাইজত কেনেকৈ যাব আৰু তাৰ কাৰণে সাজু হ'ব কাৰণে মই আপোনালোকক আবেদন কৰিছোঁ কিয়নো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ কেইদিনমানৰ আগতে ফেচবুক লাইভৰ যোগেদি তেওঁ ক'লে যে ADRE ৰিজাল্টটো 7 মাৰ্চৰ আগে আগে আহিব কিন্তু তাৰ পিছত কেইদিনমানৰ ভিতৰতে আসাম পুলিচৰো ৰিজাল্ট ঘোষণা কৰি দিয়া হ'ব মানে মাৰ্চৰ ভিতৰতে তোমালোকে আসাম পুলিচৰ যেটো কাট অফৰ ৰিজাল্টটো বহুত জলদি ঘোষণা কি কাট অফটো অলপ প্ৰবলেম হোৱা কাৰণে বা সময় লাগিছে মুখ্য কাৰণবিলাক মই কৈছোঁ প্ৰথম কথাটো হৈছে এডভান্টেজ আসাম আৰু দ্বিতীয় কথাটো হৈছে যে ড্ৰাইভিঙৰ যেটো ড্ৰাইভিঙৰ স্কিল টেষ্টটো এতিয়ালৈকে বৰ্তমান নাই হোৱা কেলে ড্ৰাইভিঙৰ স্কিল টেষ্টটো আপোনালোকৰ পৰীক্ষা যেতিয়া ড্ৰাইভিং যদি APRO আসাম পুলিচ ABUB আৰু সিভিল ডিফেন্সৰ যিমান আছে পোষ্টবিলাক সবৰ পৰীক্ষা এক লগতে হয় সেইকাৰণে মানে কাট অফটো উলিয়াব পৰা নাই আৰু এক্সামটো পাতিব পৰা নাই এতিয়া কথাটো আহি যায় যে যদি ডিষ্ট্ৰিক্ট ৱাইজত যদি আমি কাট অফবিলাক চাবলৈ যাওঁ তেনে মই আজি ক্লিয়াৰ কৰি দিম যে ডিষ্ট্ৰিক্ট ৱাইজত কেনেকৈ ধৰণে কাট অফটো যাব সবতকৈ প্ৰথম নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ চাই লওঁ ওকে নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ যদি আমি UR যাক আমি জেনেৰেল বুলি ক'বলৈ কওঁ দেই আপোনালোকে গালি দিব পাৰে কিন্তু মই একদম সত্য আজি ক'ম নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ যদি জেনেৰেলত আপোনালোকে আছে আৰু 50তকৈ তলত পাই আছে তো আপোনালোকে মই একদম সঁচা কথা কৈছোঁ আপোনালোকৰ নাম নাহে একদম ক্লিয়াৰ কাট আপুনি যিমানে যি কৈলেও আপুনি গালি দিলেও গালি দি দিয়ক কমেণ্টত যি কৈ দিয়ক আপুনি 50তকৈ তলত নাহে নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ কথা পাতি আছে মানে মিলিটাৰী এফেক্টেড এৰিয়া বা বৰ্ডাৰ এৰিয়া বা হিল সাইড এৰিয়াবিলাকৰ মই কথা পতা নাই নাহে মানে ক্লিয়াৰ কাট নাহে তাৰপিছত মই কৈছোঁ OBC যদি মই কথা পাতিবলৈ যাওঁ তেনেহ'লে মই এটা কথা স্পষ্ট কৰি দিছোঁ যদি OBCত আপোনালোকে নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ কথা পাতে তেওঁলোকৰো 50ৰ তলত থাকিলে আপোনাৰ আশাটো নাহে মানে একদম মানে বেলেগ ইউটিউবাৰৰ নিচিনা মই মিছা কথা ক'বলৈ নাই আৰু আপোনালোকক ফাঁকি দি কিনি আত্মাত সান্তনা দিবলৈ নাই বাস্তৱ ৰিয়েলিটি এইটোৱে ফেক্ট আপোনালোকে পঢ়িব আছে পঢ়ি থাকক সেইটো মই বাধা দিবলৈ নাই কিয়নো ADRE নেক্সট আহিব আছে ভাল আপোনালোকে প্ৰস্তুতি চলাই থাকক কিন্তু মই এটা স্পষ্ট কৰি দিছোঁ যে যদি আপুনি OBCত যদি 50তকৈ তলত আছে তো আপোনাৰ আশা কৰি কিনি একো বেনিফিট নাই বুলিহে মই ভাবোঁ মোৰ হিচাপত অলপ 1% বা 2% ডিষ্ট্ৰিক্টবিলাকত আহি যাব পাৰে নাম মই ক'ব নোৱাৰোঁ কিন্তু মোৰ হিচাপত 99% ডিষ্ট্ৰিক্টত আপুনি 50তকৈ তলত আছে তেনেহ'লে OBCত আপোনাৰ নামটো আহিবৰ কাৰণে মানে প্ৰব্লেম আছে আপোনালোকে মনত প্ৰশ্ন কৰিব পাৰে যে আপোনালোকে পোষ্টৰ সংখ্যাতে 5600 কিমান আছে 5563টা পোষ্ট আছে মানে সব টোটেল মিলাই কিনি পুলিচৰ কিন্তু কেনেকৈ নাহিব এবাৰ পোষ্টৰ সংখ্যা বৃদ্ধি পাইছে সব বৃদ্ধি আছে আহিব পাৰে কিন্তু মই আপোনাক বাস্তৱত এটা ৰিয়েলিটি কথা মই ৰিয়েলিটি ফেক্ট কথা পাতিছোঁ পোষ্টৰ সংখ্যা বেছি থাকিলেও কি হ'ব কেণ্ডিডেটৰ সংখ্যাটো সেনেকৈ বৃদ্ধি হৈছে না বাস্তৱ ৰিয়েলিটি মই ABৰ কথা পাতিছোঁ বাস্তৱ ৰিয়েলিটি কেণ্ডিডেট সংখ্যাও বৃদ্ধি আছে আৰু সেইটো কথা বাস্তৱ এইটো আপোনাৰ ফেক্ট বিশ্বাস কৰিবই লাগিব ওকে তাৰপিছত যদি SCৰ কথাটো পাতিম 30-40% ডিষ্ট্ৰিক্ট এনেকৈ য'ত হ'ব 30-40% য'ত 50 বিলো আহিব পাৰে 30-40% ডিষ্ট্ৰিক্ট মই সব ডিষ্ট্ৰিক্ট কথা পতা নৰ্মেল ডিষ্ট্ৰিক্টবিলাক 30-40% ডিষ্ট্ৰিক্টবিলাকত য'ত মানে 50তকৈ বিলো আহিব পাৰে কিন্তু প্ৰায় 60-70% ডিষ্ট্ৰিক্ট এনেকাও হ'ব য'ত 50% এবভো যাব পাৰে সেইটো একদম ফেক্ট হয় আৰু একদম সত্য কথা হয় এইটো মানি লওক ST প্লেনৰ কথা পাতো 40-50% ডিষ্ট্ৰিক্ট এনেকা হ'ব য'ত মানে আপুনি 50 তলত বিলো থাকিলেও আপোনাৰ নামটো আহি যাব পাৰে কিন্তু 50% এনেকা ডিষ্ট্ৰিক্ট হ'ব য'ত আপোনালোকে 50% মাছ বি লাগিব যেনে ডিব্ৰুগড় ধেমাজি লখিমপুৰ শিৱসাগৰ বাক্সা এনেকা ডিষ্ট্ৰিক্টবিলাকত আপুনি যে 50 তলত পাই কিনি ভাবিব যে আপোনাৰ নাম আহিব বহুত আশা কম মই কৈ দিছোঁ ৰিয়েলিটি হয় ৰিয়েল হয় এইটো কথা ওকে ST হিলৰ যদি মই কথা ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে 50 তলতো থাকিলে মানে 50 মানে আপোনাৰ আশা সম্ভাৱনাটো থাকে মানে যথেষ্ট নাথাকে থাকে কিছু এটা কিন্তু ST প্লেনৰ কথাটো মই কৈ দিছোঁ তেওঁলোকে তাৰ ল'ৰাবিলাকে প্ৰতিভাশালী বহুত ST প্লেনৰ ল'ৰাই ইমানে প্ৰতিভাশালী থাকে তেওঁলোকৰ যে কয় যে আমি পিছত থাকিম নাম্বাৰ কমাইব কিন্তু সেইটো বাস্তৱ সত্যতা নহয় তেওঁলোকৰ কাট অফ বাঢ়ে ST প্লেনৰ ৰিয়েলিটি ল'ৰা থাকিলে বাস্তৱ ৰিয়েলিটি কথাটো হয় নে নহয় কমেণ্ট কৰি আপোনালোকে জনাব যদি UB কথা আমি চাবলৈ যাওঁ আৰু যদি আমাৰ যেনেকৈ যদি আমি মিলিটাৰী এফেক্টেড এৰিয়া আৰু যেনে মিলিটাৰী এফেক্টেড এৰিয়া আছে বা হিলছ এৰিয়াবিলাকক মই কথা কওঁতে 50তকৈ তলত যথেষ্ট আছে UB কথা যদি আমি পাতিব যাওঁ ওকে URত যদি আমি যদি UB আছে UBত যদি আপুনি URত 30তকৈ কমত আছে আপোনাৰ নাম নাহে একদম ডাইৰেক্ট কথা নৰ্মেল ডিষ্ট্ৰিক্ট একদম ফাইনেল আছে তো নাহে ক্লিয়াৰ কাট কথা 30তকৈ প্লাছ আছে তেতিয়াহে আপোনাৰ নাম আহিব পাৰিব একদম ফাইনেল ওকে OBC কথা মই ক'বলৈ যাওঁ
30তকৈ তলত আছে নৰ্মেল ডিষ্ট্ৰিক্টত নাহে আপোনাৰ নাম, একদম ক্লিয়াৰ। 30তকৈ তলত থাকিলে আপোনাৰ নামটো নাহে, 30তকৈ ওপৰত থাকিলেহে নাম আহিব। কোনোবা ডিষ্ট্ৰিক্টত 1% আহি যাব পাৰে, সেইটো মই ক'ব নোৱাৰিম, কিন্তু নাহেতো নাহে আৰু। অ'কে, এচি মানে 40 মানে এচি যদি মই ক'বলৈ যাওঁ 40 50% মানে চান্স থাকে যে 30তকৈ যেনে 28, 29, 30 এনেকুৱা নাম আহিব পাৰে, কিন্তু পিছত বহুত কম থাকে যে 30তকৈ কম থকাখিনি নাম আহিব, কিন্তু 60% চান্স থাকে যে 30তকৈ ওপৰ যাব লাগিব, মাছ বি। অ'কে, আৰু ST বা ST হিলছৰ মই যদি ক'বলৈ যাওঁ, ST বা ST হিলছৰ কথা ক'বলৈ যাওঁ, হিষ্ট্ৰী প্লেনৰবিলাকতো 30% এনেকৈ চান্স, মানে 60% এনেকৈ চান্স থাকে য'ত ডিষ্ট্ৰিক্টবিলাকতকৈ আপোনাৰ 30তকৈ ওপৰ লাগিব নৰ্মেল ডিষ্ট্ৰিক্টবিলাকত। আৰু ST হিলছৰ কথা কওঁ, তেওঁলোকৰ 30 থাকিলেও প্ৰায়বিলাকত ক্ষেত্ৰত আপোনালোকৰ ডিষ্ট্ৰিক্টবিলাকত আহি যাব। আৰু যদি আপোনালোকক হিলছ এৰিয়া আৰু মিলিটাৰী এফেক্টেড এৰিয়াবিলাকৰ কথা কওঁ, তো ইউআৰবিলাকত 30 ওচৰা-ওচৰিত লাগিবই, ইউআৰবিলাকত, আৰু বাকীখিনি ইউআৰ পিছত থাকিলেও হৈ যাব। ছোৱালীবিলাকৰ নহয় এইটো, মানে তাতকৈ পিছত থাকিলেও আপোনালোকৰ হৈ যাব। আপোনালোকে হ'ব পাৰে মোৰ এই কাট আপটো শুনি কিনি আপোনালোকৰ মনত দুখ লাগিব পাৰে, বেদনা লাগিব, বাস্তৱ ৰিয়েলিটি এইটোৱে হয়। আপোনালোকে কথাটোত, মোৰ কথাটোত কিমান এগ্ৰী আছে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।